তাৰ বাবে মই আজি আপোনালোকক অকণমান ভয় লাগে দাদা, কাৰণ আমাৰ স্ক্ৰিপ্ট থাকে, চিৰিয়েলত যেনেকৈ স্ক্ৰিপ্ট থাকে, হঠাৎ চিঞৰি দিম ভয় নাখাব দেই। মানে এটা এনেকুৱা আমাৰ চিন থাকে যে ককায়েকে ভনীয়েকৰ ওপৰত খুব অত্যাচাৰ কৰে। আমাৰ ৰাতি এক্টিং কৰি দিব লাগে, মই আপোনাৰ হাতখন ধৰিম। যেন মোক আপুনি চৰ মাৰিবলৈ লৈছে, মই খালি আপোনাৰ হাতখন ধৰিম, ভয় নাখাব দেই। দাঙি ল'ব নোৱাৰে। মাৰি পেলাব ময়ো পাৰোঁ, চিঞৰি চিঞৰি কথা ক'ব ময়ো পাৰোঁ, সেই বান্ধি থোৱা শিকলিডাল একে এচাউতে ছিঙি দিব ময়ো পাৰোঁ, ময়ো দেখুৱাই দিব পাৰোঁ এই মুখাবোৰ, খুলি দিব পাৰোঁ মুখাৰ আঁৰৰ মুখবোৰ। সহ্যহে কৰি আছো, ধৈৰ্য কিন্তু ধৰি থকা নাই। ধন্যবাদ। নাটকৰ ডাইলগ ক'বৰ কাৰণে আহ্বান জনাইছোঁ। মই আজি 25 বছৰ ৰহাত আপোনালোকে জানে নাটক কৰি আছোঁ। বিষ্ণু ৰাভা দিৱস, ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাত অসমৰ বাহিৰতো অভিনয় কৰিছোঁ। আজি সঁচাকৈ মই আনন্দিত হৈছোঁ, ইমান সুন্দৰ নাটকৰ ডাইলগ হৈছে। আৰু এটা হাত তালি লাগিব নে নালাগিব? আৰু এটা নাটকৰ ডাইলগ শুনক। যিহেতু মোৰ এই অভিনয়ৰ জাত, গতিকে আমাৰ বহুত কণ কণ ল'ৰা ছোৱালী আছে মোৰ লগত, ভালেকেইজনী জইন কৰিলে। ভিডিঅ' তোৰো সকলোৱে শুনিছেনে গানটো? এতিয়াও প্ৰায় দেখোঁ বিহুৰ বতৰত যেতিয়া কণ কণ ল'ৰা ছোৱালীবিলাকে কম্পিটিশ্যন কৰে নৃত্যৰ প্ৰতিযোগিতাত, সেইবোৰ গানেই প্ৰায় এতিয়া আৰু কোনোবাই আছে আহি যাওক। সুন্দৰ। এই ভেলেণ্টাইন দিনটোতেই তুমি গলাগৈ মোৰ পৰা বহু দূৰলৈ। সেইদিনা মই উপলব্ধি কৰিছিলোঁ চলনাৰ সংজ্ঞা। বিবেকে বাধা দিয়াৰ স্বত্তেও আবেগে সেইদিনা দুচকুৰ অচুৰ নিজৰা বোৱাইছিল। তাৰ পাছত কেইবা বছৰো, সেই কেইবা বছৰৰ মাজৰ সময়খিনি যেতিয়া সৰু, নিজে খুব গৌৰৱ অনুভৱ কৰোঁ জানা মৰমী। পগলা হ'ব লাগিছিল দেখোন মই, মাতাল হ'ব লাগিছিল দেখোন মই, কিন্তু নাই নহ'লো যে। কিয় 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 কিয়? সেই কালি ৰাত্ৰি মই তুমি বোলা সাঁথৰটোৰ উত্তৰ বিচাৰিছিলোঁ। মাথো সন্ধিয়াৰ আকি জোনতৰাক, যি জোনতৰাকে সাক্ষী কৰি তুমি মোক আপোন বুলি আঁকোৱালি লৈছিলা, দুচকুত দুটি চুমা আঁকি দিছিলা, উঠত উঠৰ পৰশ সানিছিলা, চিৰকাল জনমে মৰণে সদায় এক হৈ লীন হৈ থকাৰ প্ৰতিশ্ৰুতি আদায় কৰিছিলা। অৱশ্যে সেই প্ৰতিশ্ৰুতিসমূহ নিশাহে দেখা গৈছিল। পুৱাৰ আগমনৰ লগে লগেই নিশাৰ অন্ত পৰাৰ দৰেই সেই সকলো মৰমৰ চুমা, উঠৰ পৰশ উৰি গৈছিল কোনোবা নৱপ্ৰস্ফুটিত ফুলৰ পৰা ফুলৰ ৰস উৰা দি। পখিলাৰ দৰে মৰম তোমাৰ বুলিতো তুমি মোক কোৱা নাছিলা। উত্তৰ দিয়া, উত্তৰ দিয়া, উত্তৰ দিয়া মোৰ এই চিৰ আমনিদায়ক প্ৰশ্নটোৰে মৰমী। তুমি মোক কিয় সামান্যতম ইংগিত দিয়া নাছিলা?
যে সেইবোৰ আছিল পখিলাৰ মৰম চালে লাগে কিমান যে সুন্দৰ বিশ্বাসৰ সাগৰত ডুবাই যি ৰঙীন ভৱিষ্যতৰ সোণালী গীতৰ প্ৰেমৰ চন্দৰ মোক সপোন দেখুৱাইছিলা তুমি তুমি মোক কিয় সামান্যতম ইংগিত দিয়া নাছিলা যে সেইবোৰ আছিল পখিলাৰ মৰম চালে লাগে কিমান যে সুন্দৰ বিশ্বাসৰ সাগৰত ডুবাই যি ৰঙীন ভৱিষ্যতৰ সোণালী গীতৰ প্ৰেমৰ চন্দৰ মোক সপোন দেখুৱাইছিলা তুমি মোক কিয় সামান্যতম ইংগিত দিয়া নাছিলা যে সেইবোৰ আছিল পখিলাৰ মৰম চালে লাগে কিমান যে সুন্দৰ 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 নমস্কাৰ।